অঞ্চলত এখন স্কুল ইয়াতে স্থাপিত কৰিছে আৰু এই স্কুলখনে আমাৰ এই অঞ্চলটোৰ লগতে গোটেই বাৰেকুৰি তিনিচুকীয়া মাকুম আমাৰ হেবেদাৰ পৰা আদি কৰি গোটেই অঞ্চলটোত এটা শৈক্ষিক পৰিৱেশ বনাই দিছে। তো গতিকে ইমান এটা ধুনীয়া শিক্ষানুষ্ঠান ইমান কষ্টৰ মাজত যে ইয়াত স্থাপিত হৈ আছে, তো তাৰ কাৰণে মই যিকেইজন ব্যক্তি অহুপৰুষাৰ্থত এই বিদ্যালয়খন স্থাপিত হ'ল তেওঁলোকলৈ মই অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্কুলখনে যাতে অনাগত দিনত আজি যেনেকৈ ৰঙালী বিহুৰ যি ৰঙীন হৈ থাকে, এই স্কুলখনে আমাক যাতে এই অঞ্চলটোত শৈক্ষিক ক্ষেত্ৰত ৰঙীন কৰি ৰাখে। স্কুলখনে ওচৰ পাজৰ আমাৰ যি জনসাধাৰণ আছে তেওঁলোকৰ মাজত এটা গৌৰৱৰ শিক্ষানুষ্ঠান হিচাপে আমাৰ মাজত থাকে, তাৰে মই আজি এই দিনটোত কামনা কৰিছোঁ। আৰু এই বিদ্যালয়খনৰ আমাৰ সকলোৰে দায়িত্ব আছে, আমি সকলোৱে ইয়াৰ প্ৰতি দায়িত্ব ল'ব লাগিব বা আমি কিছুমান পৰিকল্পনা কৰি আৰু ভালকৈ যাতে লৈ যোৱাৰ চিন্তা কৰিব লাগিব। গতিকে আমি যাতে অনাগত দিনত আমিও এই স্কুলখনৰ লগত জড়িত হৈ থাকিব পাৰোঁ। আৰু আজি যেনেকৈ মই ইয়াত আহি স্কুলখনৰ কথা যেতিয়া শুনি থাকোঁ, আহিবৰ মন এটা আছিলে, আজি এই দিনটোতে মই আহিবলৈ সুবিধা লাভ কৰিলোঁ, তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্কুলখনত যিহেতু আমাৰ অভিভাৱকসকল আহি থাকে, ল'ৰা ছোৱালী আমাৰ যিখিনি আছে, মই এনেই স্বাস্থ্যখণ্ডৰ লগত এজন জড়িত ব্যক্তি, গতিকে মই ভাবোঁ যে এই স্কুলখনত যাতে আমাৰ ল'ৰা ছোৱালীৰ মাজত যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ মাজত এটা মানে আজিকালি এটা যিটো কৰিব লাগে, আমি এটা হেল্থ চেকআপ কৰিব লাগে। তো মই আজি ইয়াতে ক'বলৈ পাই সুখী হৈছোঁ, যদি স্কুল অথৰিটিয়ে পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আমি ইয়াত এটা ফ্ৰী হেল্থ চেকআপ কেম্প মই বিশেষভাৱে দায়িত্ব লৈ ইয়াতে যেতিয়া সুবিধা হয় আপোনালোকে ক'লে মই ইয়াতে মানে অনুষ্ঠিত কৰাৰ দায়িত্ব লৈছোঁ। লগতে এই বিদ্যালয়খনত আমি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, কাৰণ আমাৰ অভিভাৱকসকল আহি পেলাই যদি এগিলাচ পানী পায়, বিশুদ্ধ খোৱা পানী বা আমাৰ ল'ৰা ছোৱালীবিলাকে পায়, তো এইটো আমাৰ কাৰণে এটা আমাৰ নিজৰ কাৰণে ভাল। তো মই ভাবিছোঁ যে স্কুলখনত একুৱাগাৰ্ডৰ ব্যৱস্থা দৰকাৰ আছে। তো গতিকে মই আজি অলপ দিনৰ ভিতৰতে মোৰ ফালৰ পৰা ইয়াতে দুটা মই বিশুদ্ধ একুৱাগাৰ্ডৰ ব্যৱস্থা কৰি দিম, যাতে সকলোৰে কাৰণে সুবিধা হয়। তো শেষত পুনৰবাৰ এই বহাগী উৎসৱৰ কাৰণে সকলো পৰিয়ালক মই আজি শুভেচ্ছা জনাইছোঁ, আৰু যাতে আমাৰ এই বহাগী উৎসৱত আমি সকলোৰে সমিল মিলেৰে সম্প্ৰীতিৰ মাজেৰে আমি যাতে ইয়াত এটা ভাল আমাৰ অসমীয়া সমাজত যিটো বিহু বুলি ক'লে আমাৰ মাজত থাকে, বিহুৰ যে এটা অনন্য শক্তি আছে পৃথিৱীত, যাতে যিটোৱে আমাক একতাৰ বান্ধোনত বান্ধি ৰাখে, সেইটো যাতে চিৰযুগমীয়া হওক, স্কুলখন আৰু উন্নতি হওক, তাৰে কামনা কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সমাজসেৱক সত্যজিৎ মৰাণদেৱলৈ। ইয়াৰ পাছতে মই অসম মৰাণ সভাৰ ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক সুনীল বৰাদেৱক খুব চমুকৈ দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। হেল্ল'। আজি বড়ৌচা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত যি বহাগী আদৰণি ব্যৱস্থা কৰিছে, এইটো নথৈ বহুত ভাল খবৰ, যিহেতু অসমীয়া বিহুৱে আমাৰ অসমীয়া জাতিক এক কৰি ৰাখিছে, আৰু এই বিহুৰ দ্বাৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক হোৱাৰ এটা সোপান তৈয়াৰ কৰা হয়। যি কি নহওক, আজি ইয়াত বৰ মনোমোহা সুন্দৰ কাৰ্যসূচী হৈ আছে আৰু ভৱিষ্যতে হ'ব এই আশা মই কৰিছোঁ। আৰু যিসমূহ বিদ্যালয় কৰ্তৃপক্ষই ইমান ধুনীয়াকৈ ইয়াত আয়োজন কৰিলে, তেখেতলোকলৈ মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে যদি কিবা সহায় সহযোগ মোৰ ফালৰ পৰা কৰিব পৰা হয় তেন্তে মই নিশ্চয় কৰিম। আৰু মই বেছি দীঘলীয়া নকওঁ, সকলোলৈকে মই বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।
ধন্যবাদ থাকিল শ্ৰদ্ধাৰ সুনীল বৰাদেৱলৈ। ইয়াৰ পাছতে মই শ্ৰদ্ধাৰ ৰূপান্ত চাৰুদেৱক খুব চমুকৈ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। আজি বড়োচা জুনিয়ৰ ছেকেণ্ডেৰীৰ উদ্যোগত বহাগীয়া আদৰণি যি বিহু উৎসৱ পালন কৰা হৈছে, সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ মাজত যি এটা প্ৰেচাৰ বুলি যাক আমি কওঁ, তো এইটো ফ্ৰী মাইণ্ডছেট কৰা এটা খুব ধুনীয়া এটা পদক্ষেপ হয়। আৰু কিছুদিনৰ আগতে দিগদৰ্শন বুলি যেতিয়া অনুষ্ঠান কৰিলে এইখন বিদ্যালয়ে, এই অনুষ্ঠানটো দৰাচলতে মই যেতিয়া 2017 চনত যোৰহাট ইঞ্জিনিয়াৰিং কলেজত যেতিয়া অনুষ্ঠান কৰিবলৈ গৈছিলোঁ, তাত চাগে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়াৰ সুযোগ যিবিলাকে গ্ৰহণ কৰিব বা আগত যাব, নিশ্চিতভাৱে আপোনালোকে গম পাব 15 days এটা তাত ছেশ্যন কৰা হয়। এইটো ইতিমধ্যে খুব ভাল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে এই অনুষ্ঠানটোৰ দিগদৰ্শনত অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জ্ঞান আহৰণ কৰিবৰ কাৰণে সুযোগ সুবিধা পাইছে, খুব ভাল কথা। আৰু আজি ছাত্ৰ ছাত্ৰীসকলৰ মই বহুত বেছি কথা নকওঁ, আজি উৎসৱমুখৰ এটা পৰিৱেশ, গতিকে এই উৎসৱমুখৰ পৰিৱেশত আমি সকলোৱে আনন্দ ভালদৰে কৰিব লাগে, নিয়ম শৃংখলা অটুট ৰাখি। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ভৱিষ্যত অনাগত দিনত সদায় বড়োচা জুনিয়ৰ ছেকেণ্ডেৰীৰ লগত আছোঁ আৰু থাকিম। থেংক ইউ ছ' মাছ। জয় টু জুনিয়ৰ ছেকেণ্ডেৰী বড়োচা। ধন্যবাদ থাকিল শ্ৰদ্ধাৰ ৰূপান্ত চাৰুদেৱলৈ। ইয়াৰ পাছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিজ্ঞান শিক্ষক শ্ৰদ্ধাৰ ধীৰাজ বৰুৱা ছাৰক। লগতে বিদ্যালয়ৰ ছাত্ৰীসকলক এখনি চেলেঙেৰে আদৰৰ বাবে মই অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক এখনি চেলেঙেৰে আদৰৰ বাবে মই অনুৰোধ জনাইছোঁ। তেওঁলোকক আজি বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বহাগী আদৰণি অনুষ্ঠানটিত আমি পাই নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ থাকিল